হেল্ল' এভৰিৱান, এখন নটিচ ভাইৰেল হৈছে যিখন নটিচৰ মতে SSC GD ৰিজাল্ট অতি সোনকালে মানে আজি যেহেতু ডিচেম্বৰ 1 তাৰিখ মানে নটিচখনৰ মতেতো ডিচেম্বৰ 2 তাৰিখে আপোনালোকে ৰিজাল্ট পাব 5 বজাত মানে ফাইনেল ৰিজাল্ট ডাইৰেক্ট চাকৰি পাই যাব আৰু যাৰ যাৰ নাম আহিব তেওঁলোকৰ তো ক'বই নালাগে কিমান বেছি সুখৰ দিন। এতিয়া কথাটো হ'ল কি কাট অফৰ ওপৰত মই এটা কথা কৈ দিওঁ, যিখিনি EWS কেণ্ডিডেট আছে তেওঁলোকে যদি 70 আশে-পাশে আছে তেওঁলোকে তেতিয়াহ'লে ৰেডি হৈ যাব পাৰে যিকোনো পোষ্টৰ বাবে। লগতে SC ST 78 ওপৰত যদি আছে তেতিয়াহ'লে যিকোনো এটা পোষ্ট পাব পাৰে আৰু জেনেৰেলখিনিতো আৰু ক'ব নোৱাৰি কাৰণ জেনেৰেলখিনিতো অলপমান জাম্প মাৰিবই যিহেতু ফাইনেল ৰিজাল্ট একেবাৰে আহিব, মেডিকেলৰ কাট অফ মাৰা নাই। গতিকে আপোনালোকৰ যদি 85ৰ কাষে আছে আপোনালোকে তেতিয়াহ'লে এটা যিকোনো পোষ্ট পাব পাৰে। যিখিনি কাট অফ কৈছোঁ মই তাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ আৰু নটিচ যিখন আহিছে সেই নটিচখন যদি আপোনালোকক লাগে তেতিয়াহ'লে মোৰ টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ আপোনালোকে তাৰ পৰাই ল'ব পাৰে আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। SSC ৰিজাল্টটো অতি সোনকালে আহিব আৰু এইটো এটা বহুত বেছি ভাল খবৰ। ভিডিঅ'টো সকলোকে লাইক কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।